বন্ধ হ'ব, জাতি ধৰ্ম ভেদ হ'ব, এই কথাবিলাক কোনো কল্পনা কৰিব পৰা নাছিলে। কিন্তু UPPL দলৰ দূৰদৰ্শিতা আৰু জাতি জনগোষ্ঠীৰ প্ৰতি, নাগৰিকৰ প্ৰতি, সমাজৰ প্ৰতি যি দায়বদ্ধতা, ইয়াৰ কাৰণে UPPL দলে এটা ক্ষুদ্ৰ দল আছিল যদিও এই অঞ্চলটোত এটা পৰিৱৰ্তন আনি বহুত ডাঙৰ এটা ভাৰতবৰ্ষত এক্সাম্পল, এটা উদাহৰণ এটা দাঙি ধৰিছে। আজিৰ সময়ত UPPLৰ নেতৃত্ব আছে, সেই নেতৃত্ব আমি যোৱা নিৰ্বাচনত, কাউন্সিলৰ নিৰ্বাচনত আমাৰ ফলাফল বেয়া হৈছে। এই ফলাফল বেয়া হোৱা আমি স্বীকাৰ কৰিছো, কিন্তু ধন্যবাদ জনাবলৈ আজি আমি ঠায়ে ঠায়ে ৰেলী কৰি আছো যে ৰাইজে আমাক প্ৰায় 4-6 লাখ ভোট দিছে। এই 4-6 লাখ ভোট বড়োলেণ্ড অঞ্চলৰ ৰাইজে আমাক যি মৰম দিছে, আমাৰ ওপৰত যি আস্থা ৰাখিছে, বিশ্বাস ৰাখিছে, আৰু এই গোটেই কথাবিলাক যদি চাবলৈ যায়, UPPL দল কোনো কাৰণত দুৰ্বল নহয় আৰু দুৰ্বল হ'ব নোৱাৰে। বড়োলেণ্ডবাসী ৰাইজে UPPL দল দুৰ্বল হোৱাটো বিচৰা নাই, কাৰণ বাকী দলবিলাকৰ শাসন কালত কি হয় কি নহয় এইটো ৰাইজে দেখিবলৈ পাইছে। ইয়াত ৰাষ্ট্ৰীয় দল শাসন দেখিছে, ইয়াত আঞ্চলিক দলৰ শাসন দেখিছে, ইয়াত বিভিন্ন নেতৃত্বত শাসন কৰা দেখিছে, আৰু সেই সময়বিলাকত ৰাইজে কি দুৰ্যোগত ভুগিব লগা হৈছে, কি দুখত ভুগিব লগা হৈছে। আমাৰ মহিলাসকল, শিশুসকল যি অসুৰক্ষিত এটা পৰিৱেশ আছিলে, বিভিন্ন ধৰ্মৰ মানুহ এলাগি কৰা আছিলে, মাটি বাৰীৰ সমস্যা সমাধান কৰা নাছিলে, এই কথাবিলাক আজি গম পায়। আজি ৰাজনীতি কৰি আছে মানুহবিলাকে ধৰ্মক লৈ পেলাই, জাতিৰ কথা কৈ পেলাই, কিছুমান ইমোশনেল কথা কৈ ভয় খুৱাই পেলাই ৰাজনীতি কৰিব বিচাৰিছে। কিন্তু ভাৰতবৰ্ষৰ এই 78 ইয়াৰ্ছ হোৱা ইণ্ডিপেণ্ডেন্স, 78 বছৰ ভাৰতৰ যি স্বাধীনতা হয়, এই সময়ত মানুহৰ বিবেক আবেগেৰে খেলা যি ৰাজনীতি, এইটো দি ভাৰতৰ কাৰণে ভাল নহয়, অসমৰ কাৰণে ভাল নহয়, বড়োলেণ্ডৰ কাৰণে ভাল নহয়। আজি ৰাজনীতি কৰিব লাগে উন্নয়নক লৈ পেলাই, ৰাজনীতি কৰিব লাগে জাতি জনগোষ্ঠীৰ পৰিচয়, অস্তিত্ব, ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে আজি ৰাজনীতি কৰিব লাগে। এই 78 বছৰত কিয় জাতি জনগোষ্ঠীবিলাক পিছ পৰি থাকিব লগা হ'ল? ভাৰতবৰ্ষত প্ৰত্যেক বছৰে লাখ লাখ কৰোৰ বাজেট হয়, অসমত লাখ লাখ কৰোৰৰ বাজেট হয়, কাউন্সিলতো বহুত টকা পইচা আহিছে। যোৱা 17 বছৰত আমি দেখিছো যে এই টকাবিলাক আমি খৰচ কৰাৰ পিছতো কিয় আজি জাতি জনগোষ্ঠী পিছ পৰি থাকিব লগা হৈছে? মানৱ সম্পদ কিয় উন্নয়ন হোৱা নাই? বড়োলেণ্ডত যেতিয়া আমি চৰকাৰ আছিলো, এই সময়ত আমি IAS IPS ডক্টৰ ইঞ্জিনিয়াৰ আমাৰ মাজৰ পৰাই আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীকে আমি তৈয়াৰ কৰাৰ কাৰণে আমি কাম আৰম্ভ কৰিছিলো। খেতিৰ কাম আমি খেতিয়কসকলক সহায় কৰিছিলো। আমাৰ অঞ্চলৰ ভূমি সুৰক্ষা, ভূমি অধিকাৰৰ কাৰণে কাম কৰিছিলো। দুটাকৈ নেশ্যনেল পাৰ্ক, ৰায়মানা আৰু চিকনা জহলাও নেশ্যনেল পাৰ্ক আমি কৰি থৈ আহিছো, বিভিন্ন কাম কৰি থৈ আহিছো। তো সেইকাৰণে যে অহা যি নিৰ্বাচন আহি আছে, ইয়াৰ কাৰণে UPPL দল প্ৰস্তুত হৈছে। কিন্তু ইয়াতকে ডাঙৰ কথা, বড়োলেণ্ডবাসী ৰাইজে UPPL দলক পুনৰ শাসনলৈ আনিবলৈ প্ৰস্তুত হৈছে, এইটো আজি ৰাইজে আমাক বাৰ্তা দিছে। সেইকাৰণে 15টা MLA চিটত 15টাৰ 15টা খেলিবলৈ গৈ আছো আমি। আমাক বিভিন্ন কালাৰ দিবলৈ বিচাৰিছে। কোনোবাই আমাক কাৰোবাৰ লগত কেতিয়াবা লগ লগা, কাৰোবাৰ লগত কিবা বেলেগ নীতিজাৰি কৰা, বিভিন্ন কথা ক'ব বিচাৰিছে। UPPL দলৰ এটাই নীতি, সেইটো ৰাইজৰ লগত থাকি কাম কৰা নীতি, বড়োলেণ্ডবাসীৰ লগত থাকি কাম কৰা নীতি। বড়োলেণ্ডবাসীৰ কাৰণে আমি চিন্তা কৰিছো। যিসকলে ডাঙৰ ডাঙৰ কথা কৈছে, সেইসকলে যোৱা 30 বছৰ ক'ত হেৰাই আছিলে? এই যিসকল মানুহে আজি বড়োলেণ্ডক লৈ বিভিন্ন কমেণ্ট কৰিছে টিভি চেনেলত, বিভিন্ন মেল মিটিঙত, এই মানুহবিলাকে যেতিয়া বড়োলেণ্ডৰ ঘৰ জ্বলি আছিলে, মানুহ মৰি আছিলে, সুৰক্ষা পোৱা নাছিলে, সেই মানুহবিলাক বড়োলেণ্ডৰ লগত নাছিল, বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ লগত নাছিল। সেইকাৰণে UPPL দল, আমাৰ বিশ্বাস আছে ৰাইজৰ ওপৰত, আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, আমাৰ মা দেউতাৰ ওচৰত, দাদা ভাইৰ ওচৰত, আমাৰ সকলো জাতি জনগোষ্ঠীৰ ওপৰত বিশ্বাস আছে। সেইকাৰণে এটা দীঘলীয়া চিন্তা লৈ যে বড়োলেণ্ড অঞ্চলটো আগুৱাই নিয়াৰ এটা এজেণ্ডা লৈ আমি কাম কৰি যাম। মই সকলোকে ধন্যবাদ জনাইছো। যোৱাকালি আমি UPPL দলৰ পৰা আৰু এটা আমি ৰাজ্যসভাৰ সাংসদ পোৱাৰ কাৰণে আমি মনোনয়ন পত্ৰ দাখিল কৰিছো। মই আশা ৰাখিছো ভগৱানৰ ওচৰত, ঈশ্বৰৰ ওচৰত, আল্লাহৰ ওচৰত মই বিশ্বাস ৰাখিছো যে এই সাংসদ আৰু এজন সাংসদ আমি পাম, আৰু দিল্লীৰ মজিয়াত 3জন MP মিলি বড়োলেণ্ডৰ 26টা জনগোষ্ঠীৰ কাৰণে, অসমৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে আমি কাম কৰিম।
অকল বড়োলেণ্ডৰ পৰা MP হৈ যায় আমি বড়োলেণ্ডৰ মাত্ৰ কাম কৰিম ইটো নহয়, বড়োলেণ্ডটোতো লাগিবই। মই দেখিছো কিছুমান নেতাবিলাক আমাৰ দিল্লী দিছপুৰত কাম নাই, ইয়াতে কাম আছে। আমি জানো ইয়াত কাম আছে, আমিও কৰি আছো কাম, কিন্তু দিল্লী দিছপুৰৰ পৰা টকা নাহিলে আপুনি ইয়াত মেচিন বনাই পেলাই টকা চাপাব নোৱাৰে। শ্ৰীৰামপুৰ গেটৰ পৰা কেইটা টকা পাব? এই টকা দি আপুনি মানুহক কি স্কুল কলেজ বনাই দিব? শ্ৰীৰামপুৰ গেটৰ সিন্ডিকেটৰ পইচা দি আপুনি দলং বনাই দিব না নিজৰ পকেট গৰম কৰিব? গতিকে আজি এই টুলুঙা মন্তব্য কৰি ৰাজনীতি কৰাটো UPPL দলে বুজি পায়, বড়োলেণ্ডৰ ৰাইজে বুজি পায়। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাসকল অনাগত দিনত UPPL দল অতি শক্তিশালী হয়, কোনে ক'ত যায় কোনে ক'ত আহে ইয়াৰ লগত কোনো মতলব নাই। যেতিয়া BPF-ৰ পৰা কোনোবা নেতা আহিছিলে তেখেতসকলে কৈছিলে আমাৰ তাত এজেণ্ট পঠাইছে বুলি। তেখেতসকলৰ এনেকুৱা অৱস্থা, আমাৰ তাত এজেণ্ট পঠাব লগা হৈছে। আমি কোনো এজেণ্ট পঠাব নালাগে, 24 ঘণ্টাত দেখা পাই আছো কোনে কি কৰিছে কোনে কি কৰা নাই। ইয়াত কোনো এজেণ্টৰ দৰকাৰে নাই। ইটো কোনোবা আফ্ৰিকা নহয়, ইটো আমেৰিকা নহয়, চাইনা নহয়, তাত এজেণ্ট পঠাই পেলাই আমি খবৰ ল'ব লাগে। বড়োলেণ্ডৰ এই 9000 কিলোমিটাৰ 35 লাখ জনগণ 26টা জনগোষ্ঠীৰ ভিতৰত কোনে ভাত খাবলৈ পাইছে পোৱা নাই, ক'ত কি হৈছে পোৱা নাই, 24 ঘণ্টা ইয়াৰ খবৰ পায়। কিন্তু আপোনালোকে পাহৰি যায়, কিবা এটা ঘটনা হলে কৈ থাৰ্ড পাৰ্টি আহে। আমাৰ 5টা বছৰত আমি থাৰ্ড পাৰ্টি দেখিবলৈ নাপালো। কিবা এটা ঘটনা হলে কৈ পুলিচ প্ৰশাসন আমাৰ হাতত নাই। যোৱা 5টা বছৰত আমাৰ হাতত পুলিচ প্ৰশাসন আছিলে নেকি? আমি কোনোদিন কোৱা নাই। এইটো হল গাই এৰা মনোভাৱ, ৰাইজৰ প্ৰতি পিঠি দিয়া এটা মনোভাৱ, ৰাইজৰ প্ৰতি দায়বদ্ধতা এটা নলোৱা মনোভাৱ। এই মনোভাৱেদি UPPL কাম নকৰে। 100% দায়বদ্ধতা লৈ আমি কাম কৰো আৰু কৰি যাম। সকলোকে ধন্যবাদ জনালো। আৰু যিসকল বাইক ৰেলীত আহিছে, মই শৃংখলাবদ্ধভাৱে আমি আৰম্ভণিৰ পৰা শেষলৈকে চলাই আমাৰ উদ্দেশ্য সফল কৰিম। 26টা জনগোষ্ঠী আজি চিৰাঙত বড়ো আছে, আদিবাসী আছে, ৰাজবংশী আছে, গোৰ্খা আছে, আমাৰ বিভিন্ন জনগোষ্ঠী আছে ইয়াতে। এই সকলো জনগোষ্ঠী অনাগত দিনত আমি ভাইচাৰা দাদা ভাই মিলি জুলি থাকিব লাগিব, সকলো ভালকে শান্তিৰে থাকিব লাগিব। আৰু শান্তি ভাতৃত্বত এইটো আমি আমাৰ মনত আমাৰ আত্মাত আনিব লাগিব। এইটো ওপৰে ৰাজনীতি কৰাৰ কাৰণে মানে কথা ক'লে নহব। আমি অন্তৰৰ পৰা এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক ভাল পাব লাগিব আৰু ইয়াৰ কাৰণে কাম কৰিব লাগিব। সকলোকে ধন্যবাদ জনালো।